Hello everyone, welcome to my channel. আজিৰ ভিডিঅ'ত মেড ভাৰ্বৰ লগত ব্যৱহাৰ হোৱা কেইটামান প্ৰিপজিশনৰ ওপৰত আজি আলোচনা কৰিম। অৰ্থাৎ মেড ভাৰ্বৰ লগত কিছুমান প্ৰিপজিশন ব্যৱহাৰ হয়। সেই প্ৰিপজিশন কেইটা কি কাৰণত কোন প্ৰিপজিশন কি কাৰণত মেড ভাৰ্বৰ লগত ব্যৱহাৰ হয়। মেকৰ পৰা মেড, মেক, মেড, মেড। মেক মানে তৈয়াৰ কৰা, বনোৱা। মেডৰ লগত ব্যৱহাৰ হোৱা কিছুমান প্ৰিপজিশন হ'ল মেড অফ, মেড ফ্ৰম, মেড ইন, মেড বাই। এতিয়া এই মেডৰ লগত অফ, মেড ফ্ৰম, মেড ইন, মেড বাই কোন ক্ষেত্ৰত অফ হয়, কি কাৰণত ফ্ৰম হয়, কিয় ইন হয় আৰু কিয় বাই হয়। মেডৰ লগত এই প্ৰিপজিশন সমূহ ব্যৱহাৰ হোৱা বিভিন্ন ধৰণে ব্যৱহাৰ হোৱাৰ কাৰণবোৰনো কি, আমি এতিয়া সেই বিষয়টো ভালকৈ চাম। মেড অফ ব্যৱহাৰ হ'ব যেতিয়া কোনো এটা বস্তু তৈয়াৰ কৰা হয়, যি বস্তুৰে তৈয়াৰ কৰা হৈছে সেই বস্তুটো যদি আমি আকৌ পাবলৈ সক্ষম হওঁ তেতিয়াহ'লে মেডৰ লগত অফ হ'ব। The thing we can get back, অৰ্থাৎ যি বস্তুৰে তৈয়াৰ কৰা হৈছে সেই বস্তুটো আমি আকৌ ঘূৰাই পাম। ঘূৰাই যদি পাওঁ, ঘূৰাই পাব পাৰিলে সেই বস্তুটো যদি আকৌ ঘূৰাই পাওঁ তেতিয়াহ'লে মেডৰ লগত অফ। আৰু মেডৰ লগত ফ্ৰম হ'ব যেতিয়া আমি এই বস্তুৰে, যি বস্তুৰে তৈয়াৰ কৰা হৈছে সেই বস্তুটো, সেই উপাদানটো যদি আমি আকৌ ঘূৰাই নাপাওঁ তেতিয়াহ'লে মেডৰ লগত ফ্ৰম। We cannot get back মেড ইন। মেড ইন কেতিয়া হয়, মেডৰ লগত ইন কেতিয়া হয়, যেতিয়া এই বস্তুটো তৈয়াৰ কৰা হৈছে কোন দেশত, যেতিয়া দেশৰ নামটো উল্লেখ থাকে তেতিয়া মেড ইন, অৰ্থাৎ সেই দেশখনৰ নাম উল্লেখ থাকিব যি দেশত বস্তুটো তৈয়াৰ কৰা হৈছে, কান্ট্ৰি। এতিয়া মেডৰ লগত আকৌ বাই হয়। মেডৰ লগত বাই কেতিয়া হ'ব, যেতিয়া সেই বস্তুটো কোন কোম্পানীয়ে তৈয়াৰ কৰিছে, যেতিয়া কোম্পানীৰ উল্লেখ থাকিব, কোম্পানীৰ নামটোৰ উল্লেখ থাকিব তেতিয়া মেড বাই, তেতিয়া হ'ব কি মেড বাই। মেডৰ লগত অফ হয় যেতিয়া যি বস্তুৰে তৈয়াৰ কৰা হৈছে
সেই বস্তুটো যদি আমি আকৌ ঘূৰাই পাব পাৰো তেতিয়া মেড অফ মেড ফ্ৰম যেতিয়া বস্তুটো আমি আৰু ঘূৰাই নাপাম যি বস্তুৰে তৈয়াৰ কৰা হৈছে সেই বস্তুটো আমি আৰু ঘূৰাই নাপাম সেই ক্ষেত্ৰত হ'ব মেড ফ্ৰম অৰ্থাৎ দি থিংস উই ক্যান নট গেট বেক যি বস্তুৰে তৈয়াৰ কৰা হৈছে সেই বস্তুটো আমি আৰু ঘূৰাই নাপাম মেড ইন যেতিয়া দেশখনৰ নাম উল্লেখ থাকে কোন দেশত তৈয়াৰ কৰা হৈছে বস্তুটো আৰু মেড বাই যেতিয়া কোন কোম্পানীয়ে বনাইছে বুলি সেই কোম্পানীৰ নামৰ উল্লেখ থাকে তেতিয়া হ'ব মেড বাই তো এতিয়া আমি ইয়াৰে এক্সাম্পল কেইটা লওঁ নাম্বার 1 shoes are made blank leather shoes are made blank leather number 2 this pen is made blank India 3 table is made blank wood 4 this mobile phone is made five paper is made blank bamboo 4 is made blank with ইয়াতে কেইবাটাও এক্সাম্পল লিখা হৈছে এতিয়া এই এক্সাম্পল কেইটা আমি যদি পঢ়িয়াই চাও ভালদৰে চাও তেন্তে ইয়াৰ ব্যৱহাৰৰ প্ৰিপজিশন বিলাকৰ এই প্ৰিপজিশনবোৰৰ ব্যৱহাৰৰ কাৰণসমূহ আমি ভালদৰে বুজি পাম আমি প্ৰথম এক্সাম্পলটো চাও shoes are made blank leather তো আমাৰ প্ৰিপজিশন কেইটা আছিল মেডৰ লগত of made in made by made from made from made of যেতিয়া যি বস্তুৰে বনোৱা হৈছে সেই বস্তুটো আমি ঘূৰাই পাম আকৌ পাব পাৰো তেনে ক্ষেত্ৰত মেড ফ্ৰম যি বস্তুৰে বনোৱা হৈছে যি বস্তুৰে তৈয়াৰ কৰা হৈছে সেই বস্তু
তৈয়াৰ কৰাৰ পিছত সেই উপাদানটো আমি আৰু ঘূৰাই নাপাম সেই ক্ষেত্ৰত মেড ফ্ৰম মেড ইন কেতিয়া হ'ব যেতিয়া কোন দেশত বনোৱা হৈছে কোন কান্ট্ৰিত তৈয়াৰ কৰা হৈছে সেই কান্ট্ৰিৰ উল্লেখ থাকিলে মেড ইন আৰু মেড বাই কোন কোম্পানীয়ে বনাইছে বস্তুটো কোন কোম্পানীয়ে তৈয়াৰ কৰিছে সেই ক্ষেত্ৰত মেড বাই the first example is shoes are made blank leather জোতা লেদারেৰে তৈয়াৰ কৰা হয় গতিকে এই লেদাৰটো জোতা বনোৱাৰ পিছতো আমি এই লেদাৰটো পাওঁ সেই ক্ষেত্ৰত যদি পোৱা যায় of this pen is made blank India এই কলমটো এই পেনটো ইন্ডিয়াত তৈয়াৰ কৰা হৈছে গতিকে দেশৰ নাম আছে ইয়াতে হ'ব ইন মেড ইন যেহেতু ইয়াতে কান্ট্রি আছে ইন্ডিয়া ইন্ডিয়া ইজ এ কান্ট্রি ইন্ডিয়া দেশৰ নাম টেবল ইজ মেড ব্ল্যাঙ্ক উড টেবল উডেৰে তৈয়াৰী কাঠেৰে তৈয়াৰী টেবলটো তৈয়াৰ কৰাৰ পিছত আকৌ সেই টেবুলৰ পৰা কাঠ আমি পাব পাৰো গতিকে টেবল ইজ মেড অফ উড Number 4 this mobile phone is made blank Samsung this mobile phone is made blank Samsung এটো এটা কোম্পানিৰ নাম এই মোবাইল ফোনটো স্যামসুং কোম্পানিয়ে তৈয়াৰ কৰিছে স্যামসুং কোম্পানিৰ দ্বাৰা তৈয়াৰ কৰা হৈছে গতিকে কোম্পানিৰ নাম আছে কোম্পানিৰ নাম থাকিলে কি হ'ব বাই the next one paper is made blank bamboo কাগজ বাঁহৰ দ্বাৰা তৈয়াৰ কৰা হয় কাগজ বাঁহেৰে তৈয়াৰী অর্থাৎ কাগজ তৈয়াৰ কৰোতে বাঁহৰ দৰকাৰ হয় যেতিয়া কাগজ তৈয়াৰ কৰা হয় যেতিয়া বাঁহেৰে কাগজ তৈয়াৰ কৰা হয় এবাৰ কাগজ তৈয়াৰ কৰাৰ পিছত দ্বিতীয়বাৰ সেই কাগজৰ পৰা আমি বাঁহ আৰু বেলেগ কৰিব নোৱাৰো বাঁহ আৰু সেই কাগজৰ পৰা পাব নোৱাৰো গতিকে যি বস্তুৰে তৈয়াৰ কৰা হৈছে সেই বস্তুটো যদি আমি পুনৰাই ঘূৰাই নাপাও বা পাবলৈ সক্ষম নহও তেতিয়া মেডৰ লগত ফ্ৰম হয় ফ্ৰম the last one floor is made blank with floor আটা ঘেহুৰে তৈয়াৰী with floor is made blank with আটা বা ময়দা আটা ঘেহুৰে তৈয়াৰী গতিকে এবাৰ ঘেহুৰে আটা তৈয়াৰ কৰাৰ পিছত সেই আটাৰ পৰা আমি আৰু কেতিয়াও ঘেহু পাব নোৱাৰো কাৰণ হেতু আটা হৈ গৈছে দ্বিতীয়বাৰ আমি আৰু সেই আটাৰ পৰা ঘেহু বনাব নোৱাৰো কাৰণ ঘেহুৰ পৰাহে আটা বনাব পাৰি ঘেহুৰ পৰা আটা বনাব পাৰি কিন্তু আটাৰ পৰা এবাৰ বনোৱাৰ পিছত এবাৰ তৈয়াৰ কৰাৰ পিছত সেই ঘেহু আৰু আমি নাপাও গতিকে মেড এই ক্ষেত্ৰত কি হ'ব ফ্ৰম এবাৰ স্পষ্ট নিশ্চয় হৈছে shoes are made of leather this pen is made in India ক'ত তৈয়াৰ কৰা হৈছে ইন্ডিয়াত তৈয়াৰ কৰা হৈছে নেম অফ কান্ট্ৰি এই কাৰণে মেডৰ লগত ইন টেবল ইজ মেড ব্ল্যাঙ্ক উড টেবল
কাঠেৰে তৈয়াৰ কৰা হয় টেবুল কাঠেৰে তৈয়াৰী গতিকে টেবুল তৈয়াৰ কৰাৰ পিছত আমি কাঠ আকৌ পাব পাৰো গতিকে মেড অফ টেবুল ইজ মেড অফ উড দিস মোবাইল ফোন ইজ মেড বাই স্যামসুং কোম্পানির উল্লেখ আছে পেপার ইজ মেড ফ্রম ব্যাম্বু কাগজ বাঁহেৰে তৈয়াৰী কাগজ বাঁহৰ দ্বাৰা তৈয়াৰ কৰা হয় কাগজ তৈয়াৰ কৰাৰ পিছত আমি আৰু দ্বিতীয়বাৰ সেই কাগজৰ পৰা আৰু বাঁহ পাব নোৱাৰো গতিকে পেপাৰ ইজ মেড ফ্ৰম বেম্বু ফ্লোৰ ইজ মেড ফ্ৰম হুইট আটা ঘেঁহুৰে তৈয়াৰী আটা তৈয়াৰ কৰাৰ পিছত অৰ্থাৎ ঘেঁহুৰে এবাৰ আটা তৈয়াৰ কৰাৰ পিছত নেক্সট বাৰ দ্বিতীয়বাৰ বা পুনরায় আমি আৰু সেই ঘেঁহু আটাৰ পৰা পাব নোৱাৰো গতিকে ফ্লোৰ ইজ মেড ফ্ৰম হুইট গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম গুড বাই